তো হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ তো গাইজ বহুত দিন ভিডিঅ' দিয়াই নাই আপোনালোকক আজি প্ৰায় 3 দিনমান দিয়াই নাই আজি মানে এটি মানে নাইট ব্লগ হ'ব যাই আছে তো ভাবিছোঁ আজি ফুড বিচাৰি যাম আমি মানে আমাৰ প্লেনিং আছিলে যোৱা পৰহি কৰাৰ কথা আছিলে ফুড বিচাৰি যোৱাৰ তো একদম বঢ়িয়া ধামাকা ভিডিঅ' বজাইছে আৰু মোৰ লগত আহিলে এই আনিও আৰু কিবা কৈ দিয়া কি ক'ম গাইজ ভিডিঅ'টো চাব গাইজ চালে গম পাব আপোনালোকে তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তো গাইজ ফাইনেলি আমি ৰেডি হৈ গ'লোঁ বাহিৰত যাব ওলছোঁ আৰু ই টচ লৈ ৰেডি এতিয়া আমাৰ চাব পৰা টাইম হৈছে এতিয়া 10:50 আজি মানে গোটেই নিশাটো আমি মানে খাৰে থাকিম আমি আজি মানে গোটেই গাঁওখন আমাৰে আৰু আজি নিয়ৰ আৰু মোৰে গোটেই গাঁওখন ইয়াত টচ আছে মানে আগত ভোক কৰিলে নগ'লে কোনে আৰু গাইজ কটাৰী আছে আমাৰ লগত বহুত কিবা কাটি থাকে খোৱা বস্তু আছে আপোনাক সকলোখিনি দেখাইছোঁ আজি গাইজ প্ৰায় আমি 4টা বজালৈকে নোসোমাওঁ আৰু ই আৰু মই ক'ত ভোট দেখাব আপোনালোকক জনাম তো ব'লক আমি বাহিৰলৈ যাওঁ গাইজ বৰষুণ গাইজ ছাৰপ্ৰাইজ দিলোঁ আমি গাইজ ছাৰপ্ৰাইজ মানে ইজি কৈ চব নহ'ব কিন্তু এতিয়া মানে এইটোলৈ আমি যাম মানে লিখা যাম গাইজ আম তামোল দিব চব বিচাৰি দিম আপোনালোকক দেখাই আছোঁ গোটেই ভিডিঅ' দেখাই আছোঁ বৰষুণবিলাক কমি লওক বৰষুণবিলাক দি আছে আৰু গাইজ খোৱা বস্তু আছে আমাৰ মানে খোৱা বস্তুটো আৰু ক'বই নালাগে খোৱা বস্তু ৰাতি খাম আমি চাম মানে মানুহ কৈ থাকে ভোট আছে আমি আজি আছে নে নাই চাম আৰু আপোনালোকক দেখাম কেৱল গাড়ীত ভিডিঅ'টো চাই থাকিব পুৰা একদম হয় গাইজ আৰু আমাৰ এতিয়া আমিতো বেলেগ কাম বন নাই এতিয়া কাম নাই আমি আৰু ৰুমে আৰু এতিয়া লগত আহিম ঠিক বৰষুণজাক কমাৰ লগে লগে আমি ৰাওনা হ'ম গাইজ আইয়া গাইজ ই সোমলা মৌ মম আজি মানে কেইটা দাউৰ লাগিছিলে 3টা সেই 3টা বজাত দাউৰ লাগিছে কেইটা কুকুৰে হেঁচি 3টা কুকুৰে 3টা কুকুৰে হেঁচি গাইছে মই ইমান দুৰ্বল হয় আজি দাউৰ লাগিছিলে নহয় আজি মোক এৰি দাউৰ লাগিছিলে না সেইকাৰণে 3টা কুকুৰে হেঁচি আৰু শুনক এতিয়া বৰষুণটো বঢ়িয়াকৈ দি আছে যদি টোপনি এনামেট পাই কিন্তু মোক লগটো ৰাতিপুৱা দেখা যাব আদৰ হৈ থাকিল গাইজ মৌ গাইজ আৰু মোকতো 2 টকাৰো লাগে আনচিদি 2 টকাৰো সন্মান কৰিছে আজি নতুন বুলি আজি নহ'ব কৈছোঁ নে নহ'ব আজি আৰু কাই থাকিম গাইজ গাইজ দে গাইজ বাই বাই মই মানে সোমাই আছোঁ ই না মালটো চাইডত নাই এই বা দেখিছি নে ঐ খানৰ বতাহ লৈ আছে সি বা কি হৈছি বৰষুণ খে গম নাপাওঁ বৰষুণ দি আছে ওপৰৰ পৰাই গৰমো আছে কিন্তু গাইজ কিছু গৰম আছে গৰম মানে এই তুমি ভোটাল কৰিব লাগিব গোটেই ভোটাল এই ভোটাল দেখি দি আছোঁ একবাৰ নাই দেখা নাপায় নহয় ৰাইজৰ বিনম্ৰ মোক কৈ থাকে নিয়ৰৰ ফটো ভাল লাগে ফটো ভাল লাগে নাইটো দেখি দিয়ে নাইটো ভালকৈ দেখোন মানে এটা নাইটো দেখাই নাপায় আৰু কি মই কৈছোঁ না আৰু মানে শকত হ'বাই লাগে সি মোক কৈছে কিবাকৈ আৰু অলপ শকত হ'লে তাৰ মানে গোটেই টেনশ্যনটো মৰি গ'লে জীৱনত মানে নিজৰে অলপ লাজ নালাগে কওঁতে দাম ন এইফালে আছোন এইফালে আছোঁ বস্তু এটা কওঁ এইফালে আছোন মানে কি জানেনে গাইজ মোৰ চেনেলটোৰ নাম কিউট ব্লগছ আপোনালোকে বহুতে কৈ আছে নামটো চেঞ্জ কৰিব লাগে নামটো চেঞ্জ কৰিব লাগে মানে আৰু কথাটো এইখিনি টাইম ওলোৱা কথাটো কি হ'ল জানেনে বাহিৰত বৰষুণ দি আছে কিনো কৰি থাকোঁ তো আপোনালোকে এইখিনি কথা কৈ লওঁ আৰু এইজন মোৰ কেমেৰামেন একচুৱেলি মোৰ ভাইটি হয় আৰু তোমাৰ নামটো কৈ দিয়া ডাইৰেক্ট অৰিজিনেল নামটো হ'ব দি গম পাইছি এইমাত্ৰ তই বাগান দিছে কেমেৰাৰ আগতে কি লিখিছোঁ মানে মোৰ অৰিজিনেল নামটো কৈ দিয়া নমস্কাৰ গাইজ মোৰ নাম নিয়ৰনাৰায়ণ ডেকা নমস্কাৰ গাইজ মোৰ নাম নিয়ৰনাৰায়ণ ডেকা আৰু গাইজ মোৰ নামটো বসন্ত ডেকা মানে আপোনালোকে ভাবি থাকে কি ব্লগছে নেকি মানে বহুতে নামটো নাজানে মোৰ সেইকাৰণে আজি নামটো কৈ দিলোঁ কি হ'ব যাব নোৱাৰিম নেকি পাৰিম অলপ দেৰিকৈ হয়তো নকৰা গাইজ ভয় লাগিব একদিন ধৰি উঠিছে চাবি কিন্তু আৰু গাইজ মই এতিয়া অলপ বাকেটি খাওঁ চিন্তা কৰিছে দেখিছে চাবি কিন্তু সেইখিনি সমান ভাগব লাগিব কি আছে খোৱা বস্তু আপোনালোকক দেখাই আছোঁ সমান ভাগ কৰিম আমিতো আৰু এতিয়া 11টা বাজিছেহে মানুহ সময় নাই আমি 12টাৰ পিছত উঠিম এতিয়া বঢ়িয়াকৈ অলপ ৰেষ্ট লৈ লওঁ 1 ঘণ্টা বঢ়িয়াকৈ টোপনি মাৰি কি কৰিম ইমান গৰম এই বস্তিৰ গাহৰিকেইটাৰ তোমাৰ অৱস্থা আগে মানে গাইজ এই বস্তিৰ গাহৰিকেইটা কচু বিচাৰি থাকে সোমাবাক লাগি খাব কচু খাব আৰু সেই কচু খাই কিনে গাঁটাকেইটা খাব তাতে সোমাব আৰু সেনেকুৱা হৈছে গাইজ এই ভিতৰত ফেন চলি আছে বৰষুণ দি আছে কি ধুনীয়া ঠাণ্ডা পৰি আছে আৰু গৰম গাইজ কি হৈছে কেনেকুৱা হাঁহি গাইজ মৰি আৰু
বঢ়িয়া মোৰ গাইছ লগ পাইছোঁ আমি টোপনিটো আহিছে মোৰ বাপৰে বাপ মই চকী জমি আছোঁ মোৰ টোপনি মানে আহো নাহো অৱস্থা আৰু এটো গো এই মই কৈছোঁ কাৰ পালত কৰিলোঁ দেখোন চেলেঞ্জ কৰিব মাতি পেলাই দেখোন নিজে ঘুমিও থাকে এতিয়া মই কৰোঁ কি উপায় নাই আৰু বাদ দি বেচাৰা বাদ দি বাদ দি মাৰ বুলি লিখা নাই ময়ো আৰু খাই ধুনীয়াটো নহয় গাইছ আজি মই ফুড বিচাৰি যাম গাইছ মই কাকো সেই নকৰোঁ আকলাই হৈ যাম মই আজি মই আপোনালোকক দেখি আহে দিম কথা দিছোঁ এটা বেষ্ট বা লাজ পৰি আছে এইটো এটা বৰষুণ কমছি গেলি আম পাইছোঁ বৰষুণ কমছি হা কি ৰ'দ দিব লগাইছে যাম মই অলপ দেৰিকৈ যাম অলপ নাযাওঁ মই আজি বাপৰে বাপ ইয়াৰ কি খুমচিন নিছে এইটো আপোনাৰ খাই আছোঁ এটা টেষ্ট আৰু বাহিৰত যি বৰষুণ গাইছ আৰু আমাৰ ইয়াৰ ফুটছা মানে ফুট খাবা গাইছ ই বোলে অৰ্ডাৰ কৰি ফুট খাদে টিপি নামাৰি নানে ভাবি এই গাইছ বৰষুণ কমাই নাই বৰষুণ দি আছে ফুট বিচাৰি হৈ যাব এই বৰষুণ ফুট বিচাৰি আমি এতিয়া এটা বাজি এটাতেই দিছে ফালে ফালে আছোঁ কিছ কিছ না হামতে কিছ ভাবিছা যাওঁ বাহিৰত যে বৰষুণ কি হ'ব হা এনেকৈ ফুট বিচাৰি ঘুমাই ঘুমি গাইছ কি হ'ব বৰষুণৰ কাৰণে মই এনেকৈ বহি আছোঁ এই এটাতে হৈছে পূৰা একদম নিমাৰিলে গাইছ আৰু ফুট দেখাব পাৰিলোঁ হয় আপোনালোকক বাহিৰত বৰষুণ দিছে আৰু যদি বৰষুণ কমে আমি যাম বাহিৰত আৰু খাদ্যটো খোৱা হোৱাই নাই কি হ'ব খাদ্যটো খাব লাগিব মানে এই বৰষুণৰ কাৰণে আমি ওলাব পৰা নাই এতিয়া বৰষুণ যাক কমি লওক তাৰপিছত ফুটটো চাওঁতে চাম খাম ফুটটো চামেই আমি 2টা বজাত হ'লেও ওলাই যাম বাহিৰত ফুট বিচাৰি যামেই আজি আৰু গাইছ মোৰ মানে চাউণ্ডটো কমি আছে আৰু আপোনালোকে জানেই এই ৰাতি যদি মই হাল্লা কৰি থাকোঁ ঘৰৰ মানুহ উঠি কি হ'ল বুলি আৰু পাগলা বুলি ক'ব মই শুনিলি সেইকাৰণে চাউণ্ডটো কমি আছে বেয়া চেয়া নাপাওঁ আৰু গাইছ মই আৰু দেখা শুনি কেনে চেচে জৌলা এই ফুট বিচাৰি যাওঁ হা যাম বিচাৰি যাব এনেকৈ লাচিতে এক সাঁচি সেই গৰুলে দিছিল তুমি কিয়া এক সাঁচি নালাগে তোমাক কে ওলাই যাব কে যাম মানে দুই লগত নাকলাই একলা মিলাই দিবি না ঘৰ লাচিত কৰি তুমি ঘৰ বোলো আজি হৈছে অৱস্থা দি ফুট বিচাৰি যাম বুলি বৰষুণ দিছে কি ফুট বিচাৰিব আৰু আপোনালোকে কি ফুট বিচাৰি দেখোঁ আমি এতিয়া আজি নুসুমাওঁ বুলি কৈছোঁ নে মই সি সোমাইছে বাৰু ক'ব লগা নাই এতিয়া আমি বৰষুণ যাক এৰাক লাগি কামনা কৰি আছোঁ তাৰপিছত আপোনালোকে ভূত চাব পাৰিব ডাইৰেক্ট ভূত দেখাম আপোনালোকক জাষ্ট বৰষুণ যাক কমি লওক
আৰু তাৰ খং উঠছে টুপলিতে ডাইৰেক্ট টচটো কৰিছি না চকু মেলালৈ দি আছে খং উঠি গৈছে মোক কৈছে একেবাৰে ডাইৰেক্ট টচ নামাৰে চকুত মই বোলে টচ মাৰছোঁ গাইছ ফুট চাম ৰ'ব তো গাইজ কি কৰোঁ মানে কি হ'ল বৰষুণ দিলে আকৌ মানে আজি পোহৰ কৰাটো হ'ল কিন্তু বেছি দেৰি যাব নোৱাৰিলোঁ বৰষুণৰ কাৰণে বাহিৰত দি আছে আপোনাৰ গাইজ এইখিনি মিটন খাই লওঁ এইখিনি আছিল খাৱা যোগাৰ আৰু এফালে ই বহি আছে মানে বেয়া লাগছে আৰু দেখাম বুলি ভাবিছিলোঁ কিন্তু এই কুত্তা বৰষুণৰ কাৰণে দেখাব নাপালোঁ একো নাই এইখিনি খাৱা কাম নহয় যে হৈ যাব খাওঁতে মেলে ন তোমাৰ কথা অঁ কিনো আছে দে হা ইমান দিনৰ পৰা আশা কৰিছোঁ কৰিম ফুটছাম বুলি ঘৰতে পঢ়োঁ কি হ'ব গাইছ দে আৰু গাইছ উপায় নাই যিখিনি কৰিব লাগে কৰিলোঁ আৰু একবাৰ মই বাহিৰত ওলাই আহিলোঁ নিয়ৰে তালা খুলি আছে তেতিয়া এই বৰষুণ চাওক গাইছ এই বৰষুণ কি হ'ব গাইছ বুজিছি না এইয়া বৰষুণ আৰু গাইছ আহিছোঁ যে এইটো ভূত চাওক দিনের ভূত ভূতে ভূত দেখোন না মানে ভূতে ভূত আৰু হা এই ভূতে ভূত আছে তো দেখিছে না এই বৰষুণ ক'ত আমি ক'ত বেলেগত যোৱা হ'ব তো গাইছে আকৌ বেয়া আছে নাপি আৰু অলপমান দেখাই দিলোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটো সেইকাৰণে নে কি কয় গাইছ দেখাই দিলোঁ দেখিছেতো আপোনালোকে এই বৰষুণ দি আছে এতিয়া ক'ত যাম আৰু এই বৰষুণ বুজিব নোৱাৰোঁ না বাহিৰত যাই হা হৈ যাব গাইছ বেছে নাপি মানে প্ৰমাণ দিলোঁ বৰষুণ যে দিছে বাহিৰত অলপমান গাইছ মোবাইলটোতো ভিজাব নোৱাৰা আৰু নিজেতো ভিজাব নোৱাৰা হ'ব দি মানে প্ৰমাণ দিলোঁ আমি প্ৰমাণটো হৈ গ'ল আৰু যে বৰষুণ দিছে আৰু কোনফালে আছোঁ আমি এইয়া নদী পাৰ এইফালে তাকেতো এইটো আমাৰ ভূত বাংলা এইটো আমাৰ গাইছ মানি চানি নাই কোনো এইটো এইটোতে ভূত আছিল আমাৰ মেইন ভূত তেতিয়া তাতে আছিল আমি দেখালোঁ টচ মাৰি টচ মাৰি থোৱা আছিল মাৰি দিয়ে চিনে গাইছ বেছে নাপি ৰ'লে এতিয়া আমি মাৰোঁ নেকি বেয়া লাগিছে অলপ একো নাই বাৰু নেক্সট টাইম কিবা এটা হ'ব নেকি তো গাইজ আমাৰ খোৱা কমপ্লিট হৈ গ'ল এতিয়া টাইম হৈছে আপোনাৰ দেখাইছোঁ আপোনালোকক 3:26 মানে আমি যোৱাৰ কথা আছিল কেইটাত 2টা বজাত বাহিৰত যোৱাৰ কথা আছিল কিন্তু এই কুত্তা বৰষুণৰ কাৰণে গাইজ আকৌ বেয়া আছে নাকোতে যাব নোৱাৰিলোঁ তো যদি ভিডিঅ'টো কৰিছোঁৱেই ক'ত দেখাব নোৱাৰিলোঁ তো আপোনালোকক দিব লাগিব ন ভিডিঅ'টো যিহেতু পোহৰ হ'লে আমাৰ হয় নে নহয় গাইজ টচ আনাই থাকিলে আমাৰ যোগাৰ কৰাই নেকি ধৰক ভূত দেখাবই নাপালোঁ এই ইপিনে বৰষুণ কমাই নাই পুৰা চকুত দিয়ে আছে দেখাইছে নে বৰষুণ দেখাইছে তো আৰু এতিয়া যিহেতু 3:30 হ'ল আৰু পোহৰে হ'ল কিনি আৰু ভূত দেখোন এতিয়া আৰু আমি অলপ টোপনি মাৰোঁ নে কি যদি এইখিনি আছিল আকৌ বেছে নাপো মানে এতিয়া কি ক'ম আৰু গাইজ কৈ দিয়া বেয়া আৰু গাইজ বেয়া আছে নাপো তো গাইজ যদি এইখিনি আছিল যদি মানে তুমি যিটো ক্ষতি কৰিছোঁৱে যদি দি দিম লাইক কৰবি আৰু গাইজ লাইকটো কৰি দিব তেতিয়া ভাল লাগে লাইক বেছি হৈ যায় ভিউজ বেছি হৈ যায় যিসকল নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ বাই বাই